আমাৰ দীঘলীপাৰৰ এই গণেশ মন্দিৰত গণেশ পূজা উপলক্ষে বহুতখিনি মানুহ উপনীত হৈছে ইয়াত। আজি আমি আহিছোঁ বিভিন্ন ধৰণৰ জনজাতি, অসমীয়া, কাৰ্বি, বেংগলী, বড়ো সকলোৱে একত্ৰিত হৈ আমি আজি এই গণেশ মন্দিৰত উপস্থিত হৈছোঁ। আজি এই গণেশ মন্দিৰত উপস্থিত হৈ আজি বহুতকে নিজকে ভাল লাগিছে। শ্ৰী শ্ৰী গণেশ পূজা সকলোৱে সহযোগ কৰিছে, ভাল লাগিছে, বৰ আনন্দময়। অহা বছৰ যে আকৌ ভালকৈ হয় বুলি মনোকামনা কৰিছোঁ। থেংক ইউ। কাৰ্বি আংলং জিলাৰ দীঘলীপাৰ গাঁৱৰ গণেশ চতুৰ্থী বিগত বছৰ দৰে সংগতি ৰাখি এইবাৰ 6ম বাৰ্ষিক গণেশ চতুৰ্থী উদযাপন কৰা হৈছে আৰু 27 আগষ্টৰ পৰা 29 আগষ্টলৈ 3 দিনীয়া বন্যন অনুষ্ঠানেৰে গণেশ চতুৰ্থী উদযাপন কৰা হৈছে। আৰু যোৱাকালি আমাৰ প্ৰথম দিন আৰম্ভণি হৈছে, আজি দ্বিতীয় দিন হোম যজ্ঞ হৈছে আৰু সন্ধিয়ালৈ আমাৰ এখন সাংস্কৃতিক সন্ধিয়া ৰখোৱা হৈছে আৰু আমাৰ যথেষ্টখিনি ভক্ত আহি আছে আৰু সন্ধিয়ালৈ আৰু আহিব আৰু সকলো জাকত জিলিকাৰে আমি এইবাৰ গণেশ চতুৰ্থী উদযাপন কৰিছোঁ আৰু বহুত ভক্তৰ ভিৰ ৰাতিপুৱাৰ পৰা একদম লানি নিচিগি ভিৰ হৈ আছে আৰু সন্ধিয়ালৈ আৰু যথেষ্টখিনি আহিব। আৰু আমাৰ বৰ্তমান মহাপ্ৰসাদ 3 বজাৰ পৰা মহাপ্ৰসাদ আৰম্ভ কৰা হৈছে আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আছে আৰু ৰাতিলৈ আমাক যিখিনি হাওৰাঘাট প্ৰশাসনে, পুলিচ প্ৰশাসনৰ পৰা যথেষ্টখিনি আমাক সহায় সহযোগিতা আগবঢ়াই আছে। আমাৰ গণেশ মন্দিৰৰ যিখিনি পৰিচালনা তেওঁলোকে ভিজিট কৰি আছে আৰু অকল খালি পুলিচ প্ৰশাসনো নহয় বা সংবাদ মাধ্যমো নহয়, আৰু আমাৰ বিশেষ ইউটিউবাৰসকলো আহি কেনে আমাৰ এই পূজা মন্দিৰখনত পূজাৰ পৰিস্থিতি কভাৰ কৰি আছে। আৰু যিহেতু আমি বছৰে বছৰে আৰু জাকত জিলিকা কৰি তুলি আছোঁ, এইবাৰো বহুত জাকত জিলিকা কৰি তুলি আছোঁ আৰু আপোনালোকৰ জনপ্ৰিয় ইউটিউব চেনেলো আহি কেনে আমাৰ ইয়াত কভাৰ কৰিছে। আপোনালোকে ইউটিউব চেনেলত চাব পাৰে এইখন পূজাৰ ভিডিঅ'। আৰু সংবাদ মাধ্যমে আহিও আমাক যিদৰে আমাক সহায় সহযোগিতা কৰি আছে, সংবাদ মাধ্যমৰ জৰিয়তে আমাক গোটেই অসমত আমাৰ এই কাৰ্বি আংলং জিলা দীঘলীপাৰৰ গণেশ মন্দিৰ আপোনালোকে সকলোৱে ঘৰত বহি কেনে আপোনালোকে সকলোৱে নিউজ চেনেল যিকে চাই আছে সংবাদ মাধ্যমৰ হেৰিতে। গতিকে আমি সংবাদ মাধ্যমৰ সকলো কৰ্তা হেৰি লৈ আমি আমাৰ গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ গণেশ মন্দিৰ কমিটিৰ তৰফৰ পৰা। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি গোটেই অসমবাসী ৰাইজক গণেশ চতুৰ্থী উল্লাস যাচিছোঁ। আপোনালোকৰ সকলোৰে অমংগল দূৰ হৈ মংগল কঢ়িয়াই আনক, তাকে আমি আমাৰ গণেশ মন্দিৰ কমিটিৰ তৰফৰ পৰা সকলোকে আহ্বান জনাইছোঁ।